যে ভকত আৰু ভগৱানৰ মাজত পাৰ্থক্য বা দূৰত্ব যদি তুমি দেখা তেতিয়াহ'লে তোমাৰ ভক্তি হোৱা নাই। যদি তুমি ভকত আৰু ভগৱানক যদি একে স্থানত দেখা পাইছা তেতিয়াহ'লে তুমি অনুভৱ কৰিব পাৰিবা যে তোমাৰ হৃদয়ত অকণমান হ'লেও ভগৱন্তৰ ভক্তি হৈছে। গতিকে এনে পবিত্ৰ অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰ দৰে এক গুৰু দায়িত্ব অৰ্পণ কৰি আপোনালোকে অযোগ্যজনক যেন যোগ্যতাৰ ফালে ঠেলি দিছে, আমাৰ কিবা এনেকুৱা এটা অনুভৱ হৈছে। গীতা, ভাগৱত, কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী এই শাস্ত্ৰ চৰ্চা কৰি আমাৰ ক্ষুদ্ৰ মগজুৰে আমি যেনেদৰে পাৰোঁ বিভিন্ন অনুষ্ঠানত আমি পাঠ পৰ্যালোচনা আগবঢ়াই ভগৱন্তৰ চৰণ সেৱাৰ যাত্ৰাত আমি আগবাঢ়িবলৈ যত্ন কৰিছোঁ। কিন্তু সভা সমিতিত অভিভাষণ ৰাখি এনে জটিল দায়িত্ব সম্পাদন কৰি আমি সেৱা আগবঢ়োৱাৰ অভিজ্ঞতা কিন্তু অতি নগণ্য। গতিকে কথা ক'ব নজনা মানুহকো আপোনালোকে কথা ক'বলৈ নিমন্ত্ৰণ দি আমাক আপোনালোকে যি বদন্যতা দেখুৱালে আমি আপোনাক সমস্ত সেৱক ভকত বৈষ্ণৱৰ ওচৰত আমি সৰ্বদা কৃতজ্ঞতাৰ প্ৰণাম আৰু সেৱা জনাইছোঁ। এই অনুষ্ঠান ভাগৰ যোৱা বাৰ্ষিক অধিৱেশনত আমাক নিৰ্দিষ্ট বক্তাৰ দায়িত্ব দিছিলে আৰু আমি সেই দায়িত্ব সম্পাদন কৰিছিলোঁ। এইবাৰ কৃপালু বাপ বান্ধৱ সমস্তই এজন অতি ভাল বক্তাক নিমন্ত্ৰণ দি অনুষ্ঠান ভাগক এটা বিশেষ মৰ্যাদা দিব বিচাৰিছিলে, কিন্তু আমি অধমে আহি আপোনালোকৰ আগত আকৌ সেই সেৱা আগবঢ়াব লগা হ'ল। বিশেষত আজি কথাখিনি যুৱ আই মাতৃ সন্মিলন, আই মাতৃসকল যুৱক যুৱতীসকলক সম্বোধন কৰি ক'ব লাগিব। যদিহে আমি আমাৰ 10 ইন্দ্ৰিয়, আমাৰ 10টা মূল ইন্দ্ৰিয় আছে আৰু এটা ইন্দ্ৰিয় গোটেই 10টা ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰি থাকে, সেইটো হ'ল অন্তৰ ইন্দ্ৰিয়। 5টা কৰ্ম ইন্দ্ৰিয়, 5টা জ্ঞান ইন্দ্ৰিয়, তাৰে এটা প্ৰধান ইন্দ্ৰিয় হ'ল কৰ্ম ইন্দ্ৰিয়। এই কৰ্ম ইন্দ্ৰিয়টো আমাৰ প্ৰত্যেকৰে বিচাৰ, বিবেক আৰু বুদ্ধিস্বৰূপ। সাম্প্ৰতিক সময়ত যিটো বস্তুৰ আটাইতকৈ অভাৱ হৈছে সেই বস্তুটোৱে হ'ল বিচাৰ, বিবেক আৰু বুদ্ধি। কৃত্ৰিম বুদ্ধিমত্তাই আহি আমাক ধৰা দিছে এই হাতত। আমাৰ মন মগজুক বিভ্ৰান্তিৰ সৃষ্টি কৰি দিব পৰা কৃত্ৰিম বুদ্ধিমত্তা আহি গৈছে। কিন্তু এইখন ভাৰত ভূমিতেই থকা আধ্যাত্মিক ঈশ্বৰ তত্ত্বৰ যি সনাতন সত্য বুদ্ধিমত্তা, সেই বুদ্ধিমত্তাৰ কিন্তু আমি আজিলৈকে ওচৰ চাপিবলৈ সক্ষম হোৱা নাই। এয়া সমস্ত মানৱৰ কাৰণে দুখ আৰু পৰিতাপৰ কথা। আমি কৃত্ৰিম বুদ্ধিমত্তাত বেছি গুৰুত্ব দিব লাগিব নে আমাৰ লগত থকা ঈশ্বৰ প্ৰদত্ত যিখিনি বুদ্ধিমত্তা আছে সেইখিনিক আমি ৰহস্যৰ তত্ত্বৰে সৈতে আমি উন্নতিৰ উচ্চ শিখৰত নি অৱস্থান কৰাব লাগিব। এই সন্মিলন তথা এই সভা, আপোনালোকে যদি ভাবিছে যে এইখন এখন মিটিংহে, এইখন এখন সভাহে, আহিছোঁ কেইটামান খাম, কথা পাতিম, আমি গুচি যাম, তেতিয়াহ'লে এই ইমান কষ্ট কৰি আয়োজন কৰা ঘাগৰি মাঝি ক্ষেত্ৰৰ কদম নৱালী মাজগাঁৱৰ এই সুন্দৰ অনুষ্ঠান ভাগৰ যি উদ্দেশ্য আৰু লক্ষ্য আছে, এই উদ্দেশ্য আৰু লক্ষ্যৰ পৰা আমি বহুত আঁতৰত লৈ যাব লাগিব। আমি আজি ইয়াত সকলো আহি কিয় একত্ৰ হৈছোঁ? এটা উদ্দেশ্য আছে, এটা লক্ষ্য আছে। কি উদ্দেশ্য আৰু লক্ষ্য? যে আমাক জীৱনত এই অন্তৰ ইন্দ্ৰিয় নামৰ মন, এই ইন্দ্ৰিয়টোক
সক্ৰিয় সচেতন আৰু শুদ্ধ কৰি ল'বৰ কাৰণে ইয়াক এটা শুদ্ধ বাতাবৰণ লাগে। এই শুদ্ধ বাতাবৰণটো এই আধ্যাত্মিক অনুষ্ঠান ভাগৰ দ্বাৰা আজি নিৰ্মাণ হৈছে। কি নিৰ্মাণ হৈছে? আজি আপোনাসৱ সকলো আমাৰ কাৰণে সৎসংগ। কিয় সৎসংগ? আপোনালোকৰ আজি সাজপাৰ শুদ্ধ, আজি আপোনালোকৰ চলন ফুৰণ শুদ্ধ, আজি আপোনালোকৰ আচৰণ পবিত্ৰ, আৰু আজি আপোনালোকে আমাক ঈশ্বৰ তুল্য মান্যতা দিছে। গতিকে আজি আপোনাসৱ প্ৰত্যেকেই আমাৰ সৎসংগ। এই জীৱনত যদি ব্যক্তিয়ে কেনেবাকে সৎসংগ নাপায়, তেতিয়াহ'লে সংগ বিশেষতো দুই প্ৰকাৰ। যদি সৎসংগ নাপায় তেতিয়াহ'লে আপুনি বিচাৰিব নালাগে, আপুনি দুষ্ট সংগলৈ যাব লাগিব। সংগ দুবিধ, এবিধ সৎসংগ, এবিধ অসৎসংগ বা দুষ্ট সংগ। আৰু আপোনালোকে বুকুত হাত থৈ খন্তেক সময় ভাবি চাওকচোন, আমাৰ সৎসংগ আৰু অসৎসংগ এই দুটা বস্তু, আমাৰ বিচাৰি ফুৰা যিটো বস্তু, সেই বস্তুটোৱে হ'ল কি? আমাৰ মনটো। সন্ধিয়া সময় হোৱাৰ লগে লগে দুৱাৰত হুক মাৰি ভিতৰত মানুহ ভৰাই আইগৰাকীয়ে ৰাখিব নোৱাৰিব। বোলে কিয়? মোৰ লগৰ কেইজনৰ ওচৰলৈ মই যাবই লাগিব, কাৰণ তেওঁ পানী খোৱাৰ সময় হ'ল। হয়নে নহয় কথা? যিমান হাতখন মুখেৰে বুজালেও আপুনি তেওঁক বুজনি দি কোনো কাৰণত আইগৰাকীয়ে ৰাখিব নোৱাৰে নিজৰ প্ৰতীক। কিয়? সেইটো সময়ত তেওঁ সেই ভিটামিন খাবই লাগিব। যদি নাখায় হাত ভৰিত কঁপনি উঠিব। যিটো দেহত জন্ম হোৱাৰ পাছত আমাৰ মাতৃয়ে আমাক অমৃত ঢালি দিছিলে, সেইটো দেহতে যদি কেনেবাকে সন্ধিয়া সময়ত এটোপাল মদ নপৰে, তেতিয়াহ'লে হাত ভৰি চব থৰক বৰক হৈ যাব। এটা সৎসংগ মাতৃত্বৰ অমৃত, এটা দুষ্ট সংগ বেয়া সংগ যি তাৰ পৰা আমাক আঁতৰ কৰি লৈ যায়। গতিকে আজি এই সভাই আমাক এক সৎসংগ সৃষ্টিত সহায় কৰিছে। এই সৎসংগই আমাক সদায় কি কৰিব? আমাক সৎসংগই তিনিটা বস্তু প্ৰত্যক্ষভাৱে দিয়ে। কি কি দিয়ে? প্ৰথম, সৎসংগই দিয়ে আমাক শান্তি। সৎসংগতকে শান্তি আৰু পৃথিৱীত দ্বিতীয় ক'তো আপুনি বিচাৰি নাপাব। দ্বিতীয়তে, সৎসংগই আমাক কি দিয়ে? সৎসংগই দিয়ে আমাক জ্ঞান। আৰু তৃতীয়তে আমি সৎসংগৰ পৰা কি পাওঁ? আমি সৎসংগৰ পৰা পাওঁ আমি ভক্তি। শান্তি, জ্ঞান আৰু ভক্তি। এই সুন্দৰ বস্তুকেইটা যদি আমি পাবলৈ যত্ন কৰোঁ, তেতিয়াহ'লে আমাক সৎসংগ লাগিব। আমাৰ লগত অসৎসংগ কিন্তু কম নাই। বাহিৰত অসৎসংগ বিচৰাৰ প্ৰয়োজন নাই দেই। অসৎসংগ আমাৰ লগত বহি আছে। কিন্তু প্ৰথম আমাৰ লগত থকা অসৎসংগ কেইজনক আমি আমাৰ পৰা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব। কেনেকে দূৰ কৰিম? আমি লগত থকা অসৎসংগ কেইজনক প্ৰথমতে আমি চাই লওঁ। আমাৰ লগত থকা প্ৰথম অসৎসংগজন কোন? আমাৰ লগত থকা অহংকাৰ দুৰ্যোধন। কিয় মই তোৰ ঘৰলৈ যাম? মই তোক কিয় মাতিম? মই তোতকে কিয় সৰু হ'ম? মোৰ কি নাই? হয়নে? এইজন আমাৰ লগত বহি থকা দুৰ্যোধন। এইজন আমাৰ অসৎসংগ। এই দুৰ্যোধনৰ ভায়েকজন তাতকেও বেছি ভয়ানক। বোলে কি? মোৰ যে একো হোৱা নাই, ইয়াৰ ইমান উন্নতি হৈছে। ইহঁতৰ ঘৰখনত গাড়ী ঘোঁৰা চব হৈ গৈছে, ইটোৱে পাইছে চাকৰি, সিটোৱে পাইছে চাকৰি, কিন্তু আমাৰ যে একো হোৱা নাই। হয়নে? এইজন দুঃশাসন। বোলে কি? আনৰ হলে সহ্য কৰিব নোৱাৰে।
আনৰ উন্নতিটোক কামনা কৰিব নোৱাৰে, আনৰ উন্নতিত সদায় জ্বলি পকি মৰে, হয়নে বাৰু? এইজন আমাৰ লগত থকা অসৎ সংগ দুঃশাসন। অহংকাৰ ৰূপী দুৰ্যোধনক আমি চিনি পালো, তাকতো বাহিৰ কৰিবই লাগিব, হয়নে? হিংসা দেশ ৰূপী দুঃশাসনক আমি আমাৰ মাজত বিচাৰি চালো। ইহঁত দুইটাকে যি নচুৱাই পৰোচিত কৰি আছে সেইজন হল মোমাই। নামটো কি? নামটো শকুনি মামা। সদায় দুষ্ট বুদ্ধি দিয়া, সদায় বেয়া বুদ্ধি দিয়া, সদায় বেয়া কথা শিকোৱা, সদায় বেয়াৰ ফালে টানি নিবলৈ বিচৰা, হয়নে? হয়, সেইজন আমাৰ লগত বহি থকা মামা শকুনি। এই মামা শকুনিক বধ কৰিব কোনে? কনিষ্ঠ পাণ্ডৱ, যাৰ নাম হল সহদেৱ। শকুনিৰ বধ হৈছে কাৰ হাতত? সহদেৱৰ হাতত। দুৰ্যোধনক কিন্তু ভীমে বধ কৰা নাছিলে, কথাটো মনত ৰাখিব। মৃত্যু পাছত হৈছে, দুৰ্যোধনক ভীমে কিন্তু বধ কৰা নাই। দুৰ্যোধনক ভীমে উৰুভংগ কৰিছিলে। এইটোৱে তত্ত্বটো, সৎসংগ আৰু অসৎসংগ। উৰুত কি থাকে? আমাৰ দুটা উৰুত থাকে অহংকাৰ। উৰুত থকা অহংকাৰে গোটেই দেহটোক ধৰি ৰাখে। পদ্মাসনত বহিবৰ সময়তো তাৰ সবল ভূমিকা থাকে, হয়নে বাৰু? এইটো কাৰণে এই উৰুত থকা অহংকাৰটোক দুৰ্যোধনক দুৰ্বল কৰিবৰ কাৰণে ভীমৰ হাতত থকা গদা লাগিব। ভীম আমাৰ সৎসংগ, বোলে কি? তোমাৰ শুভ বুদ্ধি, তোমাৰ শুভ চিন্তন, তোমাৰ শুভ মনন, তোমাৰ সৎ যি পুৰুষাৰ্থ, এই গোটেইখিনিক একেলগে কি বুলি কোৱা হয়? এইখিনিক কোৱা হয় ভীম বুলি। এইটো কাৰণে আটাইতকৈ জ্যেষ্ঠজন হল ধৰ্মৰাজ যুধিষ্ঠিৰ। ধৰ্ময়ো ভয় কৰে। কোনে? যুধিষ্ঠিৰে ভয় কৰে। কালে ভয় কৰে? যুধিষ্ঠিৰে কৃষ্ণলে ভয় নকৰে। ডাঙৰ কথা এইটো। যুধিষ্ঠিৰে কৃষ্ণলে ভয় নকৰে, যুধিষ্ঠিৰে ভয় কৰে পিতৃ আৰু মাতৃলে। আজি আই মাতৃ সন্মিলন। যি সন্তানে পিতৃ আৰু মাতৃলে শ্ৰদ্ধা ভক্তি সদায় ভয় কৰে, সেইজন আজিও ধৰ্মৰাজ যুধিষ্ঠিৰ। যুধিষ্ঠিৰৰ মৃত্যু নহলতো, স্বৰ্গযাত্ৰাহে হ'ল। 4জন পাণ্ডৱ স্বৰ্গ নোপোৱাকে এই ভূমি ভাগতেই তেওঁলোকৰ ইহ শৰীৰ থাকি গল, কিন্তু যুধিষ্ঠিৰৰ দেহটো স্বৰ্গত গৈ পাই গল। কি বুজাইছে আমাৰ? সৎসংগ। বোলে কি? আমাৰ মনটো আমাৰ মাতৃ আৰু পিতৃৰ প্ৰতি অত্যন্ত দায়বদ্ধ, শ্ৰদ্ধাশীল আৰু ভক্তিপৰায়ণ কৰি আমি ৰাখিব পাৰিব লাগিব। মাতৃসকল কিহৰ প্ৰতীক? আপোনালোকে জানেই, ভগৱান কৃষ্ণই গীতাৰ বিভূতি যুগত কৈছে যে মই মন্ত্ৰবিলাকৰ ভিতৰত একাক্ষৰ মন্ত্ৰ ওম, ওম, হয়নে বাৰু? কৃষ্ণই মন্ত্ৰবিলাকৰ ভিতৰত একাক্ষৰ মন্ত্ৰ বুলি কৈছে ও ম, ওম, অৰ্থাৎ সত ৰজ তম 3 গুণ। অৰ্থাৎ ভগৱান কৃষ্ণই কৈছে যে গুণত মই 3 প্ৰকাৰে থাকো, 3 গুণ হৈ থাকো, কিন্তু এই গুণে মোক স্পৰ্শ নকৰে। মই কি? মই নিৰ্গুণ। এইটো কাৰণে আমাৰ 10 ইন্দ্ৰিয় গুণৰ বস্তু, কিন্তু 10 ইন্দ্ৰিয়ক চলাই থকা আমাৰ যি অন্তৰ ইন্দ্ৰিয়, এই অন্তৰ ইন্দ্ৰিয় হল মন। মন কিন্তু গুণৰ তত্ত্ব নহয়। ভাৱ গুণৰ পৰা মুক্ত হৈ যাব পাৰে। সেইটো কাৰণে ধৰ্মই যাক ধাৰণ কৰে, কাক? আমাক ধাৰণ কৰিছে। আত্মাই যাক ধাৰণ কৰে, কাক? আমাক ধাৰণ কৰিছে। ধৰ্ম ধায়তি। গতিকে আমাক প্ৰত্যেককে ধাৰণ কৰি আছে কোনে? ধৰ্ম নামৰ এটা সত্তাই। এই ধৰ্ম সত্তাটোৰ মৃত্যু নাই, এই ধৰ্ম সত্তাটোৰ পৰাজয় নহয়, এই ধৰ্ম সত্তাটোৰ কেতিয়াও কোনো বিনাশ কৰিব নোৱাৰে।
সেইটো কাৰণে সৎসংগক কোৱা হয় কি বুলি ধৰ্মৰ প্ৰথম পদ বুলি পিতৃ মাতৃয়ে যদি ধৰ্মক ধাৰণ কৰে আৰু পালন কৰে তেতিয়াহ'লে সেই তেজেই সতি সন্তানৰ গাত থাকে গতিকে সেই সতি সন্তানে সেই ধৰ্মৰ ভাগ পাব গতিকে আপোনাক সব মাতৃসকল যুৱক যুৱতীসকল আপোনালোকে কেতিয়াও এই ধাৰণাটো নানিব যে এটা কৃত্ৰিম বুদ্ধিমত্তাৰ দিন আগৰ গীতা ভাগৱতৰ কথাৰ প্ৰসংগ আৰু এতিয়া বিশেষ একো নাই এইটো হ'ব আমাৰ প্ৰত্যেকৰে জীৱনৰ আটাইতকৈ ডাঙৰ ভুল মন মনা ভাবমাদ ভোক্তা মদিউজি মাম নমস্কুরু মাম এবৈশ্বসেয়কেতা বানম আত্মনাম মৎপরায়ণ সৎসংগৰ সন্ধান কোনে কৰে আমাৰ মনটোৱে কৰে অসৎ সংগৰ সন্ধান কোনে কৰে আমাৰ মনটোৱে কৰে কোনোবা এজন অবাতে গৈছে বেয়া কাম কৰিছে গাঁওখনলৈ নগৰখনলৈ তেওঁৰ পৰা কি আহিছে এটা বদনাম আহি গৈছে তেতিয়া আমি কি বুলি কওঁ যে এইজনক সেই অসৎ সংগই এই উপহাৰ দিলে পাওঁনে নহয় কোনোবা এজনে ভাল ৰিজাল্ট এটা কৰিছে ভাল স্থানত এটা নিযুক্তি পাইছে আমি তেতিয়া কি বুলি কওঁ এই হ'বই ভাল তেওঁলোকৰ মাক দেউতাক কেনেকুৱা তেওঁলোকৰ পৰিৱেশ কেনেকুৱা হয়নে তেওঁলোকে সৎসংগ পাইছে সেইটো কাৰণে আজিৰ দিনটো আপোনালোক সকলোৰে কাৰণে এটা সৎসংগৰ অনুশীলনৰ দিন এই দিনটোক যদি কোনোবাই মিছ কৰিছে যে মই কাম গতি কৰি মিটিঙত কথা শুনিবলৈ নাযাওঁ তেতিয়াহ'লে তেওঁৰ জীৱনত আজি বহুত ডাঙৰ ক্ষতি হৈছে কিয় ক্ষতি হৈছে নিপেন শইকীয়াৰ ইউটিউব চেনেলতো ভাষণটো শুনিবলৈ পাব হয়নে নহয় কিন্তু ভগৱান কৃষ্ণমূৰ্তি স্বৰূপ ভকত বৈষ্ণৱৰ চৰণ দৰ্শন কৰি ঈশ্বৰ সুখৰ যিটো আনন্দ প্ৰাপ্ত কৰিব পৰা যায় সেই আনন্দটো কিন্তু তাত প্ৰাপ্ত নহ'ব সেইটো কাৰণে আমি আমাৰ মনটোক গৃহৰ পৰা ওলাওঁতে আমি যেতিয়া সৰু হৈ থাকোঁ তেতিয়া ক'ত দিব লাগে যে মোৰ পিতৃ মাতৃৰ চৰণত যাতে মোৰ মনটো নিমজ্জিত হয় মই ঘৰৰ পৰা ওলাইছো মোৰ পিতৃ মাতৃয়ে যাতে কেতিয়াও কাৰোৰ পৰা একো কথা শুনিব নালাগে যে তোমাৰ ল'ৰা বা ছোৱালীজনীয়ে গৈ আমুকত বেয়া কাম এটা কৰিছে পিতৃ মাতৃৰ প্ৰতি যদি ভক্তি আৰু শ্ৰদ্ধা থাকে সন্তানে কেতিয়াও কোনো ঠাইতে বেয়া কাম কৰিব নোৱাৰে কিয় নোৱাৰে তেওঁ নিজৰ মৰ্যাদাতকৈ নিজৰ পিতৃ মাতৃৰ মৰ্যাদাটোক সদায় অগ্ৰাধিকাৰ দিয়ে নৰমৰা যুধিষ্ঠিৰ ৰাজসূয় যজ্ঞ যেতিয়া সমাপ্ত কৰিলে সমাপ্ত কৰি তেওঁ মাতৃ কুন্তীৰ ওচৰলৈ আহিছে আৰু কুন্তীক সেৱা কৰি কৈছে যে মাতৃ যজ্ঞটো সুকলমে সম্পাদন হ'লনে বাৰু তুমি যেতিয়ালৈকে মোৰ কৰ্মত সন্তুষ্ট নহবা মই তেতিয়ালৈকে সন্তুষ্ট হ'ব নোৱাৰো তুমি মোক কোৱা হে মাতৃ এই যজ্ঞত তুমি সন্তুষ্ট হৈছানে কুন্তি মাতাই ধৰ্মৰাজ যুধিষ্ঠিৰৰ মুখলৈ চোৱা নাই মাতিলে চাই আগৰ ধৰ্মৰাজ যুধিষ্ঠিৰে মাতা কুন্তীক কৈছে হে মাতৃ মোৰ কি ছিদ্ৰ লাগিলে তুমি মোক কোৱা কুন্তীয়ে চকু পানী ডুবিছে আৰু ধৰ্মৰাজ যুধিষ্ঠিৰে মাতৃৰ চৰণত ধৰি কৈছে যে মোৰ অজানিত অবঞ্চিতভাৱে যদি কিবা দুখ হৈ গ'ল তেতিয়াহ'লে তুমি মোক ক্ষমা কৰি দিয়া ৰাজসূয় যজ্ঞ কৰাৰ পাছত
ধৰ্মপুত্ৰৰ মাতৃৰ ওচৰত অনুনয় বিনয়। গোটেই জগত সন্তুষ্ট হওক, ঈশ্বৰ কৃষ্ণ সন্তুষ্ট হওক, গোটেই ব্ৰহ্মাণ্ড সন্তুষ্ট হওক, মোৰ মাতৃ যদি কেনেবাকৈ মোৰ কৰ্মত সন্তুষ্ট নহয়, তেতিয়াহ'লে মই কেতিয়াও একোতে আনন্দ পাব নোৱাৰো। এয়া হ'ল ধৰ্মপুত্ৰ যুধিষ্ঠিৰৰ বিচাৰ। তেনে মাতৃক আজিকালি পুত্ৰক কন্যাই সন্মান নকৰে। তেনে পিতৃ মাতৃক আজিকালি পুত্ৰক কন্যাই আদৰ নকৰে, শ্ৰদ্ধা নকৰে। যি সতি সন্তানে নিজৰ পিতৃ মাতৃক আদৰ আৰু শ্ৰদ্ধা কৰিবলৈ অনুশীলন কৰা নাই, তেতিয়াহ'লে তেওঁলোকৰ ভৱিষ্যত কি হ'ব এবাৰ নিজেই সুস্থ মগজুৰে ভাবি চালেই হ'ল। আমি আৰু সেইজনক দিহা পৰামৰ্শ দিয়াৰ কোনো প্ৰয়োজন নাই। মাতৃ কুন্তীয়ে ধৰ্মপুত্ৰ যুধিষ্ঠিৰক ক'লে যে যজ্ঞ শেষ হোৱাৰ পাছত মোৰ ওচৰলৈ আহি তোমাৰ ভাতৃ দুৰ্যোধনে অত্যন্ত অনুনয় বিনয় কৰিলে আৰু কান্দিলে। মোৰ ওচৰত তেওঁ সুখ প্ৰকাশ কৰিছে, কৈছে যে হে মাতৃ, মই তোমাৰ পুত্ৰ নহয় নেকি? ভাবি চাওক, দুৰ্যোধনক আমি বেয়া বুলি কৈছিলো। দুৰ্যোধন আমাৰ অহংকাৰ। দুৰ্যোধনে গৈ মাতৃ কুন্তীক চৰণত সেৱা কৰি কৈছে যে হে মাতা, তুমি মোক মৰম নকৰা নেকি? তেতিয়া কুন্তীয়ে দুৰ্যোধনৰ মূৰত হাত ফুৰাই ফুৰাই কৈছে, এই মাতৃ জীয়াই থকা অৱস্থাত তোমাৰ চকুত কেতিয়াও চকু পানী মই থাকিবলৈ নিদিওঁ। তোমাক যি অন্যায় কৰিছে, তোমাক যি বঞ্চিত কৰিছে, তোমাৰ যি প্ৰাপ্য মৰ্যাদা, মই মাতৃয়ে তোমাক ঘূৰাই দিম তোমাৰ হাতত। কোনে তোমাক কি বঞ্চিত কৰিলে কোৱা? তেতিয়া কৈছে যে মোৰ দৃষ্টিত বিস্মৃতি আহি মই যেতিয়া দ ঠাইকে বাম বুলি, বাম ঠাইকে দ বুলি মই যেতিয়া খোজকাঢ়ি গৈছিলো, তোমাৰ বোৱাৰী কৃষ্ণাই খিলখিলকৈ হাঁহি মোক অপমানিত কৰিছিল। তোমালোকৰ এই ৰাজসী যজ্ঞত যদি মোক অপমানিত কৰে, মাতৃ তোমাৰ কেনে লাগিব? কথাখিনি কাক কৈছে? ধৰ্মপুত্ৰ যুধিষ্ঠিৰক মাতৃয়ে কৈছে। এগৰাকী মাতৃৰ শুদ্ধ বিচাৰৰ কাৰণেহে ধৰ্মপুত্ৰ যুধিষ্ঠিৰ নিৰ্মাণ হৈছে। তেতিয়া যুধিষ্ঠিৰে ক'লে, হে মাতা, তোমাৰ যি শাস্তি মই গ্ৰহণ কৰিবলৈ মই প্ৰস্তুত আছো। তেতিয়া কৈছে, তুমি দুৰ্যোধনৰ ওচৰত গৈ ক্ষমা খুজিব লাগিব। ভাবি চাওক। আৰু দুৰ্যোধনৰ মূৰত হাত ফুৰাই ফুৰাই মাতৃ কুন্তীয়ে ক'লে, তোমাৰ মাতা কুন্তী যেতিয়ালৈকে জীৱিত থাকিব, তোমাক কোনো কেতিয়াও মন কষ্ট দিব নোৱাৰে। যোৱা, মই তোমাক আজিৰ পৰা অভয় দিছো। তাৰ পাছত কি হ'ল? পঞ্চ পাণ্ডৱৰ বনবাস হৈ গ'ল। কিয় বনবাস হ'ল? কুন্তীয়ে নিজৰ পুত্ৰৰ দুৰ্যোধনক কৰা অপমানৰ কাৰণে প্ৰায়শ্চিত্তৰ ব্যৱস্থা কৰিছে। গতিকে আমি মনত ৰাখিব লাগিব। কি মনত ৰাখিব লাগিব? আমাৰ সজ্ঞানে কোনো ব্যক্তি বিশেষক, এটি শিশুকো আমি যাতে কোনোদিন অপমানিত নকৰোঁ। এয়া ক'ৰ বিচাৰ? এয়া মহাভাৰতৰ বিচাৰ। এয়া ক'ৰ বিচাৰ? এগৰাকী মাতৃ কুন্তীৰ বিচাৰ। কাৰ প্ৰতি? নিজৰ ধৰ্মপুত্ৰ যুধিষ্ঠিৰৰ প্ৰতি। আমাৰ দ্বাৰা যাতে কোনোদিন কেতিয়াও কাকো কোনো ধৰণৰ মনোকষ্ট দিয়া নহয়। কিয় মনোকষ্ট দিব নালাগে? আমি মন্মনা ভৱমদ্ভুতা, এ মুত মাত্ৰ সদা দিয়া মোৰ ভক্ত হোৱা সৰ্বক্ষণ, এ মোকে পূজা মাত্ৰ মোকে নমস্কাৰ। এ তোমাতো কহিলো ততবাণী, এ পাইবা সুখে মোক মহামানী।
তুমি প্ৰিয়তম হৃদ সখীয়া মূত মাত্ৰ সদা দিয়া মন। কোনে কৈছে কথাষাৰ? জগতৰ প্ৰতি ত্ৰিজগতৰ প্ৰতি যদুকুলৰ নন্দন যাদৱ ৰায় জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই কৈছে। কাক কৈছে? তেওঁৰ প্ৰাণৰ সখা অৰ্জুনক কৈছে। অৰ্জুন তাৰে সংকটত পৰে। কি সংকটত পৰে? কাৰোবাক বাক্য দি দিয়ে, তোমাক মই এইটো কৰি দিম, আৰু পিছত তেওঁ বাক্য ৰক্ষা কৰিব নোৱাৰে। বাহমানক বাক্য দিলে, বোলে মই ৰাখি দিম, এবাৰ তোমাৰ পুত্ৰক নোৱাৰে কোনেও নিব, হয়নে বাৰু? কিন্তু কি হ'ল, আনকালটো সন্তান জন্ম হ'লে মানে তেওঁ ভূমিষ্ঠ হয় বিচাৰিয়ে পায়, সেইবাৰ সন্তান জন্ম হওঁতে বিচাৰিয়ে নাপালে। গতিকে অৰ্জুন প্ৰায় সময় সংকটত, ধৰ্ম সংকটত আৰু বিপদত পৰে। এইবাৰ যুদ্ধৰ আগে আগে অৰ্জুন এনে বিপদত পৰি গ'ল যে এইখন যুদ্ধনো মই কিহৰ ইচ্ছাত কৰিবলৈ লৈছো, য'ত মোৰে আত্মীয় কুটুমবিলাক আছে। যিখন যুদ্ধ কৰি মই ভোগ কৰিবলৈ বিচাৰিছো, মোৰ আত্মীয় কুটুমবিলাককে মই বধ কৰি, হয়নে বাৰু? পিতামহ ভীষ্ম আছে, গুৰু দ্ৰোণাচাৰ্য আছে, হয়নে? তেওঁলোকৰ কুলগুৰু কৃপাচাৰ্য আছে। এতিয়া সেইসকলক দেখি তেওঁ ভাগি পৰিছে, যুদ্ধ আৰু কৰিব নোৱাৰে। গতিকে ভাগি পৰাজনক উৎসাহ, হতাশ হৈ যোৱাজনক উদ্দীপনা, বিষাদগ্ৰস্ত হৈ যোৱাজনক হঁহুৱাই দিব পৰা এই সত্তাটো যাৰ আছে, সেই সত্তাটোৰ নামেই হ'ল কি? কৃষ্ণ। সেইটো কাৰণে কৃষ্ণৰ হাতত থকা বস্তুকেইটা চাওক, এটা হাতত তেওঁ বাঁহী আছে আৰু অন্যটো হাতত তেওঁৰ গীতা আছে। ভগৱান কৃষ্ণৰ দুই ভুজ ৰূপত যদি ঈশ্বৰ তত্ত্বক চাওঁ, এটা হাতত তেওঁ বাঁহীটো লৈ আছে আৰু অন্যটো হাতত তেওঁ গীতাখন লৈ আছে। কি বুজাইছে? যদি তুমি শুনিব বিচাৰিছা, মোৰ বাঁহীটো শুনা, আৰু যদি তুমি বুজিব বিচাৰিছা, তেতিয়াহ'লে মোৰ গীতা শাস্ত্ৰখন বুজিবলৈ যত্ন কৰা। শুনিব লাগিব বাঁহী আৰু বুজিব লাগিব গীতা। বোলে কি? সেয়া মই দুই তত্ত্ব কৃষ্ণ। বোলে কি? মই এই প্ৰকৃতি, মই এই পুৰুষ, মাতৃসকল প্ৰকৃতি। আৰু ঈশ্বৰ কি? ঈশ্বৰ হ'ল পুৰুষ। এই যে আমি আই মাতৃ সন্মিলন বুলি যে কৈছো, ইয়াতো পুৰুষো আহিছে। আচলতে আই মাতৃ সন্মিলনলৈ পুৰুষ আহিবই নালাগে, তেনেকুৱা কথা হয় নে নহয়? যদি একপক্ষীয়ভাৱে চাওঁ, কাৰণ আই মাতৃসকলৰহে সন্মিলন, হয়নে বাৰু? কিন্তু আধ্যাত্মিক দৃষ্টিত আই মাতৃ শব্দটোৰ গভীৰতা বহুত গভীৰ। আমি প্ৰত্যেকেই কি? আমি যদিও বিচাৰক পুৰুষ হিচাপে যদিও আমি সমাজত জনাজাত হৈছো, তথাপিতো আমি প্ৰত্যেকে মাতৃসুলভ। কিয়? আমাৰ দেহটো পঞ্চভূতৰ প্ৰকৃতি, আমাৰ জীৱটো পৰা প্ৰকৃতি। সেইটো কাৰণে মাতৃ বুলি কওঁতে অকল মাতৃকে যে বুজাইছে এয়া নহয়, প্ৰকৃতি পুৰুষ দুইকে এই মাতৃৰ মমতাবোধৰ তত্ত্বটোৰ যোগেদি বুজোৱা হৈছে। সেইটো কাৰণে এই জগতত মূল তত্ত্ব ঈশ্বৰৰ কেইটা? দুটা। এটা হ'ল পুৰুষ, অন্যটো হ'ল প্ৰকৃতি। এই পুৰুষ আৰু প্ৰকৃতিৰ তত্ত্বটোক যদি আমি ভালদৰে বুজিবলৈ হয়, তেতিয়াহ'লে আমি প্ৰকৃতিক কি কৰিব লাগিব? প্ৰকৃতিক কৰিব লাগিব শ্ৰদ্ধা, ভক্তি, সেৱা, সৎকাৰ। কোন? আমাৰ মাতৃ।
আৰু পুৰুষক কি কৰিব লাগিব? পুৰুষক কৰিব লাগিব পূজা উপাসনা। পুৰুষ কি? পুৰুষ আমাৰ জীৱটো, মাতৃ আমাৰ দেহটো, হয়নে? পুৰুষ, আকৌ কথাটো শুনি লওক, পুৰুষ হ'ল আমাৰ জীৱটো আৰু মাতৃ কি? মাতৃ হ'ল আমাৰ দেহটো। এই জীৱ আৰু দেহ ইটোৰ পৰা সিটো অভিন্ন কেতিয়া হ'ব? নহয় কেতিয়াও। মৃত্যুৰ সময়ত দুইটাই দুই স্থানত গতি কৰিব। সেইটো কাৰণে মাতৃ সন্মিলন বুলি কওঁতে আমাৰ পুৰুষসকলৰো সমান সহায় সহযোগিতা আৰু ইয়াত অনুপ্ৰেৰণাৰ প্ৰয়োজন। অপ্ৰকৃতি পুৰুষ দৈৰ সমস্তৰে আত্মা হৰি পৰম বান্ধ। প্ৰকৃতি আৰু পুৰুষ, এই দুইটাৰ নিয়ন্ত্ৰণকাৰ কৃষ্ণ পৰমাত্মা। সেইটো কাৰণে ভাৰতীয় সভ্যতা সংস্কৃতিয়ে কৃষ্ণ সংস্কৃতিটোত বৈদিক যুগৰ পৰাই অত্যন্ত প্ৰাধান্য আৰু গুৰুত্ব দি আহিছে। কৃষ্ণৰ গীত গাব লাগে, কৃষ্ণৰ গুণ গাব লাগে, কৃষ্ণৰ নৃত্য কৰিব লাগে, আৰু কি? কৃষ্ণক আমি ভাল পাব লাগে, শ্ৰদ্ধা কৰিব লাগে, ভক্তি কৰিব লাগে। শিশু হৈ থাকোঁতে আমাক শিকাই দিছে পিতৃ মাতৃয়ে, বোলে কি? যে জগতৰ ঈশ্বৰেই হ'ল কৃষ্ণ। এই কৃষ্ণ যদি সন্তুষ্ট হয় তেতিয়াহ'লে গোটেই ব্ৰহ্মাণ্ড সন্তুষ্ট হৈ যাব। সেইটো কাৰণে সদায় কৃষ্ণৰ চৰণত ভক্তি ৰাখিব লাগে। আধুনিক যুৱক যুৱতীসকলৰ বহুতে আকৌ ঈশ্বৰক মানিবলৈকে নিবিচাৰে। তেওঁলোক কি? তেওঁলোক অতি আধুনিক, তাৰমানে অলপ আধুনিক নহয়, অতি আধুনিক। তেওঁলোকে ঈশ্বৰৰ অস্তিত্বকো স্বীকাৰ কৰিব নোখোজে, হয়নে? কিন্তু আমি যে ঈশ্বৰক বিশ্বাস কৰিব লাগে, আমি যে ভগৱানক ভক্তি কৰিব লাগে, মই তাৰ কেইটামান যুক্তি দিব বিচাৰিছো। যিসকলে ঈশ্বৰক ভক্তিও নকৰে আৰু ঈশ্বৰ যে আছে এইটো স্বীকাৰো নকৰে, সেইসকলৰ লগত তৰ্কবাদ কৰিব বিচৰা নাই, কিন্তু দেই যুক্তি এটা দিব বিচাৰিছে যে ঈশ্বৰ বুলি কোৱা সত্তাটো যে আছে তাৰ প্ৰমাণটো আমি ক'ত পাম? তাৰ প্ৰমাণটো আমি নিজেই। 2 মিনিট সময় উশাহটো বন্ধ কৰি কোনোবাই ৰাখকচোন বাৰু, কি অৱস্থা হয় চাব। 2 মিনিট সময় যদি আমি উশাহ নিশাহ বন্ধ কৰি ৰাখো, তেওঁৰ অৱস্থাটো নিজে অনুভৱ কৰক এবাৰ, হয়নে বাৰু? আমাক ঈশ্বৰে চলাই আছে কি হৈ? এই দশবায়ু হৈ, তাৰ ভিতৰতে প্ৰাণবায়ু। অৰ্জুনক কৈছে কি? বোলে মই তোমাৰ প্ৰাণবায়ু, বোলে মই যিখন বস্ত্ৰ পিন্ধিলো সেইখন বস্ত্ৰ আগতেও পিন্ধিছো, এতিয়াও পিন্ধিছো আৰু ভৱিষ্যতেও পিন্ধি থাকিম। মোৰ বস্ত্ৰ সলনি নহয়, তোমালোকৰহে বস্ত্ৰ সলনি হয়। বোলে মোৰ বস্ত্ৰখনৰ নামটো কি? পীতবস্ত্ৰ। পীতবস্ত্ৰ শুভে আদি শ্যামকলে। বোলে কিয় পীতবস্ত্ৰ? বোলে মোৰ বস্ত্ৰখন ইমান উজ্জ্বল, ইমান ধুনীয়া, ইমান সুন্দৰ, কোনো দিন পিন্ধিলেও পুৰণা নহয়, সদায় নতুন হৈ গৈ থাকে, এইটো কাৰণে পীতবস্ত্ৰ। বোলে কি? অকণমান এটা টোপাল তোমাকো দি দিছো, বোলে কি? তোমাৰ আত্মাই মোৰ পীতবস্ত্ৰ। সেইটো কাৰণে আমাৰ লগত কৃষ্ণ সত্তা আত্মা ৰূপত আছে। আমি নিজক চিনি পাব লাগিব।
কেনেকৈ চিনি পাব লাগিব? আমি যে চৈতন্য হৈ চলি আছো, আমাৰ লগত ঈশ্বৰ সত্তাটোক আমি কেনেকৈ বিচাৰ কৰিম? ভগৱান বুদ্ধই এবাৰ ভিক্ষা বিচাৰি গ'ল। ভিক্ষা ক'ত বিচাৰি গ'ল? যিজনে সদায় ভিক্ষা কৰিহে খায় তেওঁৰ ঘৰত ভিক্ষা বিচাৰি গ'ল। কোনে ভিক্ষা কৰি খায়? এজন অতি কৃপণ ব্ৰাহ্মণ আছিলে। তেওঁ কাকো একো দিব নোৱাৰে, কিন্তু ভগৱান বুদ্ধটো বুদ্ধ। তেওঁ ব্ৰাহ্মণজনৰ ঘৰত কি হ'ল? ভিক্ষা বিচাৰি গ'ল। বুদ্ধক দেখাৰ লগে লগে ব্ৰাহ্মণে গালি আৰম্ভ কৰি দিলে। মোৰে দুবেলা দুমুঠি খাবলৈ নাই, তুমি কাৰ ঘৰত ভিক্ষা বিচাৰি আহিছা? মই সদায় হাত পাতি বেলেগৰ ঘৰত ভিক্ষা কৰি খাওঁ, আকৌ তুমি মোৰ ঘৰত বিচাৰি আহি মোক ভিক্ষা কৰিবলৈ আহিছা? তোমাৰ এইকণ তোমাৰ চিন্তা চৰ্চাও নাইনে? তুমি কেনেকে বুদ্ধ হলাহে? এই দুখীয়া মানুহৰ ঘৰত তুমি ভিক্ষা কৰি আহিছা? ক'ৰ পৰা দিম মই তোমাক ভিক্ষা? তুমি কিয় তোমাৰ সময় নষ্ট কৰিলা, মোৰ সময় নষ্ট কৰিলা? ব্ৰাহ্মণে বকি আছে, বুদ্ধই হাঁহি আছে, শুনি আছে। ব্ৰাহ্মণে প্ৰায় 3 ঘণ্টামান বুদ্ধক গালি পাৰিলে। তাৰপাছত বুদ্ধই কৈছে, মই বাৰু এটা বাক্য ক'ব পাৰোঁ নে তোমাক? তেতিয়া ব্ৰাহ্মণজন শান্ত হৈ দিলে। মই তোমাৰ পৰা বস্তু বিচাৰি অহা নাছিলো নহয়। মই নিবিচৰাকে তুমি মোক এই 3 ঘণ্টাত যিখিনি দিলা, মই অকণমান বিন্দুও নললো। বোলে কি এইখিনি তুমিয়ে ৰাখা। কি দিছিলে? 3 ঘণ্টা গালি পাৰিছিলে। মই তোমাৰ ঘৰত বস্তু বিচাৰি অহা নাই, তোমাৰ প্ৰকৃতি নেচাৰ এইটোনো কি মই তাকে চাবলৈ আহিছিলো, আৰু তুমি তোমাৰ পৰিচয়টো ইমান ধুনীয়াকে দি দিলা, মই তাকে চাই আনন্দিত হৈ আছো। বাহ, মই আজি ইমান সফল হৈছো। মই আজি নিবিচৰাকে আহিছিলো, অথচ তুমি গোটেইখিনি দি উপচাই দিছা। মানে কি? গালি শকুনি যে পাৰিছে সেয়া। ব্ৰাহ্মণজনে লাজতে বুদ্ধৰ চৰণ চুই সেৱা কৰি কৈছে, হে বুদ্ধ, তুমি ঈশ্বৰ আৰু মই ঈশ্বৰক চিনি নোপোৱা এজন অজ্ঞানী। তুমি ভগৱান আৰু মই ভগৱানৰ চৰণৰ অকণমান ধূলি ল'বৰো যোগ্য নোহোৱা মই এজন অজ্ঞ। মই যাক বন্দনা কৰিব লাগে মই তাক সদায় গালি পাৰি আছো, গতিকে মই সদায় দৰিদ্ৰ হৈ থাকিব লাগিব। গতিকে যাক পূজা কৰা যায় তাক কেতিয়াও গালি পাৰিব নালাগে। কিন্তু 100টা গালিটো পাৰিলে কোনে? শিশু বালে। ৰাজহুৱা যজ্ঞত সকলোৱে পূজা কৰিছে কৃষ্ণক, কিন্তু এজনে আকৌ গালিকে পাৰিছে। হয়নে বাৰু? বুদ্ধক গালি পাৰিছিল ব্ৰাহ্মণে। কি পালে? দিব্য জ্ঞান পালে। বুদ্ধক ব্ৰাহ্মণে গালি পাৰি দিব্য জ্ঞান পালে। কি জ্ঞান পালে? আত্মজ্ঞান পালে। যে মই যিমানখিনি বেয়া কৈছিলো, এই বেয়াখিনি এতিয়া মুখ খুন্দিয়াই থাকিব, কাৰণ মই কোৱা বেয়াখিনি বুদ্ধই নলওঁ বুলি কৈ দিলে। গোটেইখিনি এটা মোলে থাকি যাব। আৰু কৃষ্ণক যিখিনি গালি পাৰিছিলে, কৃষ্ণই হাঁহি হাঁহি গোটেইখিনি লৈ ললে। কৃষ্ণই যদি চব লৈ ল'বলৈ হয়, তেতিয়াহ'লে কি হ'ব? শিশুপালৰ পাবলৈ একোৱে বাকী নাই। কি কৰিলে? যিটো কেৱল মই বাছি বাছি মোৰ পৰম ভকতকে দিওঁ, হেৰা শিশুপাল, আজি মই তোমাক সেইটোৱে দিম। কি দিলে? মহামূৰ্খ। আৰু ধৰ্মৰাজ যুধিষ্ঠিৰে নিজে চাই আছিলে। যেতিয়াই শিশুপালক সুদৰ্শন চক্ৰে শিৰচ্ছেদ কৰিলে, শিশুপালৰ আত্মাটো আহি ভগৱান কৃষ্ণৰ দেহত একত্ৰ হৈ লীন গলে। গতিকে আত্মা সুখৰ যিটো আনন্দ, যি দিব পাৰে সেইজন বুদ্ধ। আত্মা সুখৰ যি আনন্দ, যি দিব পাৰে সেইজন ভগৱান কৃষ্ণ। আত্মা সুখৰ আনন্দ যি দিব পাৰে সেইজন আমাৰ গুৰু, সেইজন আমাৰ ঈশ্বৰ। গতিকে আমাৰ আচল সৎসংগ কোন?
আমাক ধাৰণ কৰি থকা আত্মা, যিটো সত্তাই আমাক কথা কোৱাই আছে, কাণেৰে শুনাই আছে, চকুৰে দেখাই আছে, স্মৃতিৰে ভবাই আছে, সেই সত্তাটোৰ নাম হ'ল কৃষ্ণ। কৃষ্ণ কেৱল এক মংগলময় নাম নহয়। কৃষ্ণ কি বোলে মোৰ আটাইতকৈ শ্ৰেষ্ঠ বস্তুটো মোৰ তত্ত্ব, যিটোক কোৱা হয় কি বুলি ৰহস্য বুলি। এটা ৰহস্য বস্তু আমাক ধৰি আছে। এইটো কাৰণে যি ঈশ্বৰক বিশ্বাস নকৰে আমি সেইসকলক প্ৰত্যাহ্বান জনোৱা নাই, সেইসকলক ক'ব বিচাৰিছো আত্মা নামৰ এটা অদৃশ্য নিৰাকাৰ সত্তাই আমাক পিন্ধি আছে। আত্মাই পিন্ধি থকা এই দেহৰূপী পঞ্চভূতৰ এইটো এটা চোলা। আত্মাৰ শক্তিয়ে এই চোলাটোৱে নিজৰ চৈতন্যতাক কেতিয়াবা স্বীকাৰ কৰে আৰু কেতিয়াবা কি কৰে, মই মোৰ বুলি অহংকাৰ কৰে। এইটো কাৰণে এইখন মোৰ সোঁহাত, এইখন মোৰ বাওঁহাত, হয়নে, এইটো মোৰ নাক, এইখন মোৰ কাণ, আমি এনেকে মোৰ বুলি কওঁ নে নকওঁ? কওঁ মানে বাৰু। এই মোৰ মানে কাক? ইয়াত মোৰ বুলি কি আছে? মোৰ বুলি থকাটোৱে হ'ল দুৰ্যোধন, অহংকাৰ। এইটো কাৰণে আচল ঈশ্বৰৰ তত্ত্বটো হ'ল কি, এই জগত, এই জীৱ, এই সংসাৰ, এই প্ৰকৃতি, হে দৈৱকী নন্দন, কেৱল তুমি, কেৱল তুমি, কেৱল তুমি, কেৱল তুমি, হয়নে বাৰু? সেইটো কাৰণে তুমি সম্বন্ধটো বৰ ভাল লগা, মই আৰু মোৰ সম্বন্ধটো বৰ বেয়া লগা। এই মই মোৰ সম্বন্ধবিলাকে আমাক অসৎ সংগলৈ লৈ যাব, তুমি আৰু তোমাৰ সম্বন্ধবিলাকে আমাক সৎ সংগলৈ লৈ যাব। সৎ সংগ কেৱল শুদ্ধ জ্ঞান পোৱা ঠাইয়ে নহয়, সৎ সংগ কেৱল ভাল আচৰণ শিকা ঠাইয়ে নহয়, সৎ সংগ আমি কিবা এটা পাম আৰু তাকে লৈ আনন্দিত হ'ম তেনেকুৱা এটা বস্তু নহয়। সৎ সংগ আমাৰ জন্ম জন্মান্তৰৰ ঈশ্বৰ তত্ত্বৰ এক অনুশীলন আৰু সাধনা। এই সৎ সংগৰ যদি আমি সাধনা কৰিবলৈ হয়, প্ৰথম আৰম্ভ হ'ব লাগিব ক'ৰ পৰা? আমাৰ গৃহৰ পৰা, আমাৰ ঘৰৰ পৰা। বোলে কেনেকে? যি সতী সন্তানে পিতৃ মাতৃক শ্ৰদ্ধা আৰু ভক্তি নকৰে সি ঈশ্বৰক কেনেকে ভক্তি কৰিব? যি সতী সন্তান পিতৃ মাতৃৰ বাধ্য নহয় সি শিক্ষাগুৰুৰ বাধ্য কেনেকে হ'ব? যি সতী সন্তানে নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাই সি গোটেই ঘৰখনক কেনেকে নিয়ন্ত্ৰিত কৰিব? সেইটো কাৰণে আত্মা, গোটেই জগত ব্ৰহ্মাণ্ড জীৱ সমস্তৰে নিয়ন্তা শক্তি। সেইটো কাৰণে তাৰ নামটো হ'ল কৃষ্ণ। এই আত্মা কৃষ্ণই পিন্ধি আছে আমাক এটা চোলাৰ দৰে। এই চোলাটোৰ নাম হ'ল কি? মা। মা মানে মায়া। সেইটো কাৰণে আমি আমাৰ নিজৰ মাতৃক কি বুলি মাতো? মা বুলি মাতো। মা শব্দটো বৰ পবিত্ৰ শব্দ, শুনিবলৈ অত্যন্ত শুৱলা শব্দ। গতিকে মা মানে কি? মা মানে তুমি মোৰ মায়া। কি মায়া? তুমি যলৈকে যোৱা চবতে মোকে দেখি থাকা, হয় নহয় বাৰু? মাক যলৈকে যায় হয় কন্যাক নহয় পুত্ৰক তাকে দেখি থাকে। কি দেখি থাকে? তুমি মোৰ ল'ৰাটোৰ নিচিনাহে দেখিবলৈ, তুমি দেখিবলৈ মোৰ ছোৱালীজনীৰ নিচিনাহে। লগৰ ছোৱালী দেখিলে কয় নে নকয় বাৰু? হয়নে বাৰু? গতিকে মা ইমান পবিত্ৰ শব্দ। মাকে সদায় নিজৰ পুত্ৰ আৰু কন্যাকে দেখি থাকে। ক'ত দেখি থাকে? আকাশ বতাহ সকলোতে। যি নিজৰ সন্তানকে সকলোতে দেখি থাকে সেইগৰাকী মাতৃ। আৰু এতিয়া মাতৃৰ দুখ চক, এতিয়া মাতৃৰ কষ্ট চক, আৰু এতিয়াৰ মাতৃ সকলোৰে নহয়। আমি সামাজিক মাধ্যমত যি দেখা পাইছো সেই কথা উনুকিয়াব বিচাৰিছো। এতিয়া মাতৃয়ে নিজকেই স্বীকাৰ কৰি নলয় তেওঁ যে এগৰাকী মাতৃ। বোলে কি? বোলে শিৰত সেন্দুৰ থাকিলে মই বিবাহিত হৈছো বুলি ভাবিব, মোক গুৰুত্ব নিদিব, হয়নে বাৰু? গতিকে নিজৰ গুৰুত্ব বঢ়াবলৈ গৈ নিজৰ পৰিচয় হেৰুৱাইছে, নিজৰ সন্তান আছে তাক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰিছে। এনেকুৱা এটা বেয়া দিন আহি গৈছে। গতিকে এইটো কি? এইটো হ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, কৃত্ৰিম বুদ্ধিমত্তা, বিভ্ৰান্ত কৰিব পাৰে যিটো
দিবা আমাক। গতিকে আমি দুষ্ট সংগ, বেয়া সংগ এইবিলাকৰ ওচৰত আমি যাব নালাগিব। আমি সৎ সংগ, শুদ্ধ বস্তু, ভাল বস্তুৰ ওচৰলৈ যাব লাগিব। ক'ত আছে? আমাৰ গৃহত আছে দুখন তীৰ্থ। এখন তীৰ্থ হ'ল আমাৰ পিতৃ আৰু এখন তীৰ্থ হ'ল আমাৰ মাতৃ। সেইটো কাৰণে পিতৃ মাতৃ থকা অৱস্থাত কেতিয়াও গংগা স্নান কৰাৰ প্ৰয়োজন নাই। বোলে কি মোৰ মাতৃ হ'ল গংগা আৰু মোৰ পিতৃ কি? মোৰ পিতৃ হ'ল পৰম ধাম। সেইটো কাৰণে ৰামে সত্যটো দেখুৱালে। বোলে কি মই ঈশ্বৰ হৈ আহিছো, কিন্তু মোৰ সত্যটো চাই লোৱা। বোলে কি পিতৃৰ সত্য আৰু মাতৃৰ বাক্য এইটোতে মই আছো। ভগৱান কৃষ্ণই দেখুৱালে। বোলে কি বোলে মোৰ প্ৰেমটো চাই লোৱা। বোলে কি মোক যি জন্ম দিলে তাক মই লগে লগে এৰি দিলো, হয়নে বাৰু? আৰু মোৰ যি তুলি তালি ডাঙৰ দীঘল কৰিছে মই তাৰেই পুত্ৰ বুলি স্বীকাৰ কৰি দিলো, হয়নে? সেইটো কাৰণে ৰাম হ'ল সত্য আৰু কৃষ্ণ কি? কৃষ্ণ হ'ল আনন্দ। ক'ত আনন্দ আছে? এটাতকৈ বেছি আনন্দ ক'ত আছে? এগৰাকী মাতৃৰ আটাইতকৈ ডাঙৰ আনন্দ আছে তেওঁ যেতিয়া কোলাত সন্তানটোক লৈ থাকে। মাতৃৰ কোলাত সন্তানটোক লৈ থকাৰ সমান ডাঙৰ আনন্দ এই জগতত এগৰাকী মাতৃৰ কাৰণে দ্বিতীয় কেতিয়াও থাকিব নোৱাৰে, যিটোক কোৱা হয় মাতৃত্বৰ সুখ বুলি। তেনে মাতৃত্বৰ সুখ লাভ কৰা এই মৰ্যাদা সম্পন্ন নাৰীসকলক, আইসকলক আমাৰ সভ্যতা সংস্কৃতিয়ে আজৰ পৰাই অৱহেলা কৰি আহিছে, হয়নে বাৰু? যিসকলক আচলতে অৱহেলা কৰাটো আমি নিজক নিজে অৱহেলা কৰাৰ দৰে। মাতৃসকলক, নাৰীসকলক অত্যন্ত শ্ৰদ্ধা আৰু সন্মান কৰিব লাগিব। প্ৰতিগৰাকী নাৰীৰ মাজতে নিজৰ মাতৃৰ মুখখনক দেখা পাব লাগিব। সেইটো ঈশ্বৰ দৃষ্টি। কোনো নাৰী বা মাতৃক বা কোনো কন্যাকে কেতিয়াও আমি অসন্মানিত কৰিব নালাগিব। আমি পুৰুষসকল থাকিলে তেওঁলোকে কেতিয়াও কিবা অসুবিধা অনুভৱ কৰিব নালাগিব। কিয় নালাগিব? যিগৰাকী মাতৃয়ে আমাক তুলি তালি ডাঙৰ দীঘল কৰিছে তেনে এগৰাকী মাতৃৰ দৰে মৰ্যাদা সম্পন্ন প্ৰত্যেকগৰাকী নাৰী। গতিকে নাৰী শিক্ষা আগতে নাছিলে, নাৰী শিক্ষা হ'ল বহুত উন্নতি কৰিলে। নাৰীৰ স্বাধীনতা নাই, স্বাধীনতাকো দিবলৈ যত্ন কৰা হ'ল, হয়নে বাৰু? অথচ এতিয়া নাৰীয়ে একো নাৰীৰ শত্ৰু হৈছে নে নাই বাৰু? নাৰীসকলক হিংসা পুৰুষে নকৰে, লগৰ নাৰীসকলেই কৰে। সেইটো কাৰণে ঈৰ্ষা, অসূয়া, অপ্ৰীতি এইবিলাক বস্তু যাতে আমাৰ হৃদয়ত নাথাকে। আমি যাতে শুদ্ধ চিন্তা, শুদ্ধ ভাৱ, শুদ্ধ এটা মন, শুদ্ধ এটা বিচাৰ আমি যাতে আমাৰ হৃদয়ত লৈ ফুৰিব পাৰোঁ, হয়নে? তেতিয়া আমি কি কৰিব লাগিব? আমি আধ্যাত্মিক চিন্তা চৰ্চাৰ অনুশীলন কৰিব লাগিব। ভগৱান কৃষ্ণ নিজে ঈশ্বৰ, কিন্তু কি কৰে? হাতত মোহন বাঁহীটো লৈ বৃন্দাবনত গৈ বজাই দিয়ে। কিয় বজাই দিয়ে? কৃষ্ণই কিয় বাঁহী বজাইছে? কৃষ্ণই কিয় অৰ্জুনক গীতা কৈছে? পৰমাত্মাই একো নকৰিলেও জগত চলি থাকিব, কিন্তু ক'ব বিচাৰিছে বোলে কি মই হলো প্ৰত্যেকৰে হৃদয়ৰ আনন্দময় সত্তা। মই তোমাৰ হৃদয় বিনাত বজাই আছো, মই তোমাৰ মোহন বাঁহী হৈ মই তোমাক চৈতন্য কৰি আছো, আৰু তুমি মোৰ চৰম চিন্তাৰ কাৰণে মোক গীতা, ভাগৱত, শাস্ত্ৰ ইত্যাদি বিলাকৰ সৎসংগ কৰা। অকণমান ভাগৱতৰ কথা কৈ ভাষণটো সামৰিব পাৰিম চাগে, নহয় নে বাৰু? যিহেতু আমি গীতা ভাগৱতৰ পাঠ ব্যাখ্যাৰ মাধ্যমেৰেহে আজি আপোনালোকৰ মাজত দুআষাৰ ক'বলৈ এটা সুযোগ পাইছোঁ। আমি আধ্যাত্মিক চিন্তা চেতনাখিনি আমি পাইছিলোঁ শ্ৰদ্ধাৰ হেম ভাইৰ পৰা। হেম ভাই আমাক হাতত ধৰি শিকাইছিলে, সন্মুখত বহুৱাই লৈ লিখাইছিলে, কেনেকৈ কথা ক'ব লাগে মিটিংবিলাকলৈ নি তাকো অনুশীলন কৰাইছিলে। আমি তেখেতৰ চৰণত সেৱা জনাইছোঁ। তেখেতে আমাক যি উপহাৰ দিছে
আজি সেই উপহাৰৰ কাৰণেই আমি আপোনাসৱৰ চৰণ সেৱা কৰিবৰ কাৰণে অকণমান সুযোগ পাইছোঁ। হেমভাইদেৱে এখন বৰ ধুনীয়া গ্ৰন্থ লিখিছে, বহুত গ্ৰন্থ লিখিছে। তাৰ ভিতৰতে এখন গ্ৰন্থ আছিলে, নামটো ফুৰু হুয়া আমি আনন্দিত। সেই গ্ৰন্থখনৰ বেছিখিনি প্ৰবন্ধ এই গণেশে যে লিখে, স্ক্ৰিপ্ট লিখা কামটো কৰে, সেই কামটো আমিয়ে কৰিছিলোঁ। তেখেতে কৈ যায় আৰু আমি লিখি যাওঁ। তেতিয়া আমি হেমভাই আশ্ৰমত আছিলোঁ। অহৰি ভক্তি ৰাজমাৰ্গে গৰু পদ নকচন্দ্ৰ প্ৰকাশিত এ শ্ৰুতি জননী পদ ফুৰু হুয়া আমি আনন্দিত। গ্ৰন্থখনৰ নাম ফুৰু হুয়া আমি আনন্দিত। এই স্খলন নাহিকে কদাচিত এই মহাজন জানি নিশ্চয় কলি হে মহাজন জানিবা নিশ্চয় কলি। হৰি ভক্তিটো কি মাৰ্গ? ৰাজমাৰ্গ। শ্ৰুতি জননীৰ পদপন্থ অনুসৰি। শ্ৰুতি কি? শ্ৰুতি হ'ল বেদ, হয়নে? বেদৰ পদপন্থ অনুসৰি আমাৰ যি গুৰুজনাৰ ধৰ্ম, এক শৰণ নাম ধৰ্ম, হয়নে? যিটোক আমি ভাগৱত ধৰ্ম বুলিও কওঁ, সেই ধৰ্মটো প্ৰতিপাদন হৈছে। ক'ৰ পৰা প্ৰতিপাদন হৈছে? মূল বেদৰ পৰা। বেদ মানে জ্ঞান। ঈশ্বৰৰ ভক্তিৰ কাৰণে আমাক ঈশ্বৰ জ্ঞান লাগিব। ঈশ্বৰ জ্ঞান আমাক কোনে দিব? ঈশ্বৰ লগতে আছে আমাৰ আত্মাৰ ৰূপত, কিন্তু চিনাকি কৰি দিব লাগিব। লগতে থাকিও চিনাকি বোলে কি? জন্মৰ পৰা মৃত্যুটো বাদ দিয়ক, 7 জনম লৈ থাকিলেও চিনি নাপাব। ঈশ্বৰ পৰিচয় কোনে কৰি দিব লাগিব? গুৰুৱে কৰি দিব লাগিব। এই ঈশ্বৰ পৰিচয় যদি কেনেবাকে নহয়, গুৰুৱে যদি জীৱক ঈশ্বৰ পৰিচয় কৰি নিদিয়ে, তেতিয়াহ'লে বিভ্ৰান্ত হ'ব লাগিব। বোলে কি? তুমি ঈশ্বৰৰ ওচৰত নাপাবাগে। ক'ত পাবাগে? একেবাৰে অন্তিম পথটো কি? নামটো মৃত্যু। আমাৰ জীৱনৰ আটাইতকৈ অন্তিম অৱস্থাটো মৃত্যু নহয় জানো? হয়নে? গুৰুৰ যদি চৰণ নাপাওঁ, গৈ 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 মৃত্যু পামগে। মৃত্যু পাই কি হ'ব জানেনে? মৃত্যু পাই মৃত্যুৰ ভয়ত আমি কম্পমান হম। ঠক ঠককে কবিবলৈ ল'ম মৃত্যুৰ ভয়ত। জমদূতে আহি মাৰিবই নালাগে, মৃত্যুৰ ভয়তে আমাৰ মৃত্যু হৈ যাব। সেইটো কাৰণে আমাক ঈশ্বৰ পৰিচয় কৰি দিবলৈ, আমাক নিজক পৰিচয় কৰি দিবলৈ, হয়নে? আমাক এজন গুৰু লাগিব। গুৰু যদি নহয়, তেতিয়াহ'লে ঈশ্বৰ জ্ঞান লাভ কৰিব পৰা নাযাব। গতিকে এই জগতক উদ্ধাৰ কৰিবৰ কাৰণে, জীৱক উদ্ধাৰ কৰিবৰ কাৰণে, এই ভৱ সংসাৰৰ পৰা জীৱবিলাকক তাৰণ কৰি দিবৰ কাৰণে জগতলৈ কোন আহিলে? গুৰু আহিলে। কি ৰূপত? ত্ৰেতা যুগত ৰাম ৰূপত, দ্বাপৰ যুগত কৃষ্ণ ৰূপত, আৰু কলি যুগত জগতগুৰু শ্ৰীমন্ত শংকৰ ৰূপত। হয়নে বাৰু?
মাধৱ মহাপুৰুষে তাক অতি সুন্দৰ স্বীকৃতি দিছে কি বুলি শংকৰেহে শুদ্ধ মত হৰি ভগৱতীৰ তত্ত্ব পচাৰিলা শাস্ত্ৰ সাৰ জানি ইহাক নজানি মোহে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহত্ব বখানি শংকৰৰ মত শুদ্ধ শংকৰৰ ঈশ্বৰৰ জ্ঞান অধ্যয়ন পুষ্ট সেইটো কাৰণে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নিজৰ মূৰ্তি বনাইছে তেওঁ এজন বিশেষ চিত্ৰকৰ হয়নে বাৰু ইমান বিশেষ চিত্ৰকৰ হোৱা সত্ত্বেও তেওঁ প্ৰিয় শিষ্য তেওঁ মাধৱৰ কিন্তু ছবি অঁকা নাই তেওঁ পিতৃ মাতৃৰ কিন্তু ছবি অঁকা নাই কাৰ ছবি আঁকিলে জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণৰ ছবি আঁকিছে কেলৈ বৃন্দাবনী বস্ত্ৰ গোটেই গোকুল ধামখনক দেখুৱাই দিলে হয়নে নহয় সেইজন শংকৰ গুৰুৱে আমাক ঈশ্বৰ মূৰ্তিৰ তত্ত্ব দিছে কি দিছে কীৰ্তন আৰু দশম গুৰুৰ পৰা জ্ঞান ল'ব লাগিব ঈশ্বৰ জ্ঞান ল'ব লাগিব গুৰুৰ পৰা ঈশ্বৰৰ পৰিচয় ল'ব লাগিব গতিকে শংকৰ গুৰু বৈকুণ্ঠগামী হ'ল হয়নে আমি শংকৰ গুৰুজনাক ক'ত বিচাৰি পাম শংকৰ গুৰুজনাক বিচাৰি পাম কীৰ্তন শাস্ত্ৰত আৰু দশমত অৰ্থাৎ ভাগৱতৰ এটা নাম দশম দশম বুলি ক'লে অকল দশম স্কন্ধটোৱে নহয় ভাগৱতৰ এটা নাম দশম কিয় দশম ভাগৱতৰ 10টা লক্ষণ আছে ভাগৱতৰ 10টা লক্ষণ আছে সৰ্গ বিসৰ্গ স্থান কুখন নুতি মনন্তৰ ইশানুকতা হয়নে মুক্তি বা মহামুক্তি আৰু আশ্ৰয় এই 10টা ভাগৱতৰ লক্ষণ থকাৰ কাৰণে ভাগৱতৰ এটা নাম হ'ল দশম গুৰুজনাই কৈছে মোৰ মূৰ্তিৰ যোগেদি ঈশ্বৰৰ পৰিচয় লোৱা কেনেকে এই শুনিও মাধৱ মোৰ থাকিবা ৰস্থান এই কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান এ ঘোষা নামে শাস্ত্ৰ ভাগি তুমি কৰিবা এই ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা জ্ঞান বিজ্ঞান তদং আৰু ৰহস্য এই তত্ত্বৰ পৰিপূৰ্ণ উপাদান হিচাপে গুৰুজনাই নিৰ্মাণ কৰিলে মাধৱক লগত লৈ 4 শাস্ত্ৰ কীৰ্তন দশম ঘোষা ৰত্নাৱলী নাম কেইটাকে মনত নাথাকে কলিকালত এয়া আমাৰ অৱস্থা হয়নে বাৰু কলিকালটো ভাল শ্ৰেষ্ঠ যুগ কিন্তু এই 4 শাস্ত্ৰৰ নামটো যদি আমাৰ মনত নাথাকে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ গালে হ'ব জানো হা শংকৰৰ ছবিখন চাব লাগিব ক'ত কীৰ্তনত শংকৰৰ চেহেৰাটো চাব লাগিব ক'ত ভাগৱতৰ দশমত গতিকে কীৰ্তন দশম ঘোষা ৰত্নাৱলী যদি আমি শ্ৰৱণ কীৰ্তন কৰা নাই তেতিয়াহ'লে আমাৰ গুৰুৰ চৰণ সেৱা শুদ্ধকে হোৱা নাই নতুন যুৱক যুৱতীসকলৰ প্ৰতি আহ্বান তেওঁলোকে বৰ্তমানৰ কলা কৌশল আৰু টেকনলজিৰ শিক্ষাৰে যদি ভাবিছে নিজকে বহুত উন্নতিৰ উচ্চ শিখৰলৈ লৈ যাব পাৰিম বুলি তেতিয়াহ'লে এইটো ভ্ৰান্ত ধাৰণা হ'ব যদি নিজৰ চিন্তা চৰ্চা ভাৱ ভংগীক এক ঐশ্বৰিক উৎকৰ্ষ সাধনৰ লক্ষ্যলৈ যদি কেনেবাকৈ নিব বিচৰা হয় তেতিয়াহ'লে অকণমান আধ্যাত্মিক জ্ঞান লাগিব অকণমান আধ্যাত্মিক চেতনা লাগিব আৰু অকণমান ঈশ্বৰৰ কৃপা লাগিব গতিকে আজিৰ অনুষ্ঠান ভাগে ভগৱন্ত কৃষ্ণৰ চৰণৰ অকণমান আশীৰ্বাদ আমাক লোৱাত আমাক কৃপা কৰিছে বুলি ভাবিছোঁ
আপোনাৰ খবৰ দৰে সাধু সন্ত মহন্ত সমস্ত চৰণত আমি সেৱা কৰাৰ এটা সুযোগ পালোঁ। এই কলিযুগত ভকত বৈষ্ণৱৰ চৰণ সেৱাই হ'ল ঈশ্বৰ কৃষ্ণৰ চৰণ সেৱা। গতিকে বাক্য বচন ভাষণ বুলি আমি একো ৰখা নাই, আপোনালোকে গম পাইছেই। যিহেতু কোনো পূৰ্ব প্ৰস্তুতি নোহোৱাকৈ এইকণত থিয় হৈ দুআষাৰমান কৈ দিছোঁ। আবেলি 4টা বজাত ফোন কৰিছে, মই 10টামান বজালৈকে এক্সামিনেশ্যনত বহি ইভিলেশ্যনেই কৰি আছোঁ। আৰু ৰাতিপুৱা 4 বজাতে উঠি এই 6 বজাত ট্ৰেইনত আহি ইয়াত পাইছোঁ। যে এটা লাইনো ক'ৰবাত পঢ়িছোঁ শিকিছোঁ এনেধৰণৰ কোনো সুযোগ ঈশ্বৰে আজি নিদিলে। যি ক'লোঁ যদি বেবেই বাঙো হৈছে, আপোনালোকে যাতে দয়া আৰু ক্ষমাৰ দৃষ্টিৰে চাই আপোনাক সুধীসকল অত্যন্ত আমাতকৈ অধ্যয়নশীল, আপোনালোক গুণিজ্ঞানী, আমাৰ পিতৃ মাতৃতুল্য বয়োজ্যেষ্ঠ, আপোনালোকৰ পৰা আমি আশীৰ্বাদ আৰু আপোনালোকৰ পৰা আমি জ্ঞান ল'বৰ যোগ্য। তথাপিতো আজি আপোনালোকে আমাক দুআষাৰ কথা কৈ ভকত বৈষ্ণৱৰ চৰণ সেৱা কৰাৰ সুযোগ দিলে আমি আপোনালোকৰ সমস্তজন আয়োজক বিষয়ববীয়া সেৱকীৰ প্ৰতি আমি সেৱা আৰু কৃতজ্ঞতা জনাই আমাৰ আজিৰ এই চমু অভিভাষণৰ নিৰ্দিষ্ট বক্তাৰ অভিভাষণৰ আমি ইমানতেই সামৰণিৰ সেৱা ধৰিব বিচাৰিছোঁ। তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো যিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি যোৱাই ৰাম কৰিতে হৰি যোৱাই। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু জয় শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সেৱক সমাজ। কৃষ্ণ।